আচল ৰহস্যটো ওলাই পৰিলে জুবিন গাৰ্গ কোনো দুৰ্ঘটনাত মৃত্যু হোৱা নাই। জুবিন গাৰ্গক ইহঁতি নি হত্যা কৰিলেগৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে গম পাব কেনেকৈ জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেল কি বালবেল চালবেল এইবোৰ নাজানো, ঠিক আছে, ইহঁতিহে জানে কি ফেষ্টিভেল আলষ্টিভেল, ঠিক আছে। কিন্তু মই ক'ব বিচাৰিছোঁ জুবিন গাৰ্গক ইহঁতি নি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে। আপোনালোকে পইণ্টকেইটা শুনিব, ঠিক আছে। তই মই এতিয়া ফেচবুকত প'ষ্টসমূহ পাই আছোঁ দেই, মই ফেচবুকত প'ষ্টসমূহ পাই আছোঁ। বহুতে বহুত ধৰণৰ কথা কৈছে আৰু কল ৰেকৰ্ডিং এটা ভাইৰেল হৈছে দেই, ঠিক আছে। এতিয়া যেন যি এই ফটোসমূহ ভাইৰেল হৈছে, এনেকৈ মৃত্যু হ'ল তেনেকৈ মৃত্যু হ'ল, ঠিক আছে। তো সেই কথাখিনি একদমেই অপপ্ৰচাৰ। গৰিমা বৌৰ এটা ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈছে, সেই ফোন কল ৰেকৰ্ডিংটোহে সঁচা কথা, ঠিক আছে। তো মই এতিয়া ক'ব বিচাৰিছোঁ যোনকেইটাই, মই এইকেইটা নাম মনত নাই, ঠিক আছে, যোনকেইটাই তহঁতি জুবিন গাৰ্গক যেন লৈ গৈছিলি ফেষ্টিভেললৈ ছিংগাপুৰলৈ, ঠিক আছে। জুবিন গাৰ্গৰ স্বাস্থ্য কেনেকুৱা হৈ আছিল তহঁতি কি গম নাপাওঁ? হে, জুবিন গাৰ্গৰ স্বাস্থ্যটো কেনেকুৱা হৈছিল তহঁতি কি গম নাপাওঁ? হে, তহঁতি পইচাৰ খকত, ধনৰ খকত, তহঁতক অকল পইচা লাগে, হে, তহঁতক পইচা লাগে, পইচাৰ কাৰণে এই অসুস্থ মানে স্বাস্থ্যটো ভাল নোহোৱা মানুহজনক তহঁতি লৈ গ'লি। হে, তহঁতি জুবিন গাৰ্গৰ স্বাস্থ্যটোৰ কথা জান, তহঁতক পইচা লাগে। হে, আজি আপোনালোকে কথাটো গম পাইছে। মই আজি নুহোঁ, আপোনালোকে চাই লওক মই ক'ত আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। মই আজি নুহোঁ, ঠিক আছে। মই এতিয়া ৰাস্তাত আছোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এইটো পুল হয়, এনেকুৱাই মানে খং উঠি আছে, এইটো পুল হয়, চাই লওক। আপোনালোকক দেখাই দিছোঁ। মই আজি নুহোঁ আৰু হ'লেও মই ইয়াতে শুই থাকিম, এইটোৱে ক'লোঁ। মই আজি ইয়াতে শুই থাকিম, যিহেতুকে ইমান এটা দুখৰ খবৰ, ঠিক আছে। এই দুখৰ খবৰটো শুনাৰ পাছত, ঠিক আছে, এইবিলাক ঘৰত বিন্দাছ AC ৰুমত ফেনৰ তলত এইবিলাক শুই থাকিব নোৱাৰোঁ, ঠিক আছে। মই আজি গোটেই ৰাতিটো ইয়াতে থাকিম। মই প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো সময়তে নিউজ চাই আপোনালোকক, মোৰ চেনেলৰ যোনসকল অনুৰাগী আছে, সেই অনুৰাগীসকলক মই প্ৰত্যেকটো খবৰ আপডেট দি থাকিম, মই এইটোৱে ক'লোঁ। আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো মই অনুৰোধ কৰিছোঁ, ইয়াৰ কিন্তু তদন্ত হ'ব লাগিব কিন্তু দেই। আৰে বাবা, জুবিন গাৰ্গে সাগৰত সাঁতুৰিছেগৈ, ঠিক আছে। সেই সাগৰত সাঁতোৰা সময়ত জুবিন গাৰ্গৰ স্বাস্থ্যটো কেনেকুৱা, স্বাস্থ্য পৰীক্ষা কৰি লোৱা নাছিল নেকি? এইবিলাকতে ওলাই পৰিছে। আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ, ঠিক আছে, চোৰে চুৰ কৰিলে কিন্তু এটা নহয় প্ৰমাণ থৈ যাবই কিন্তু দেই। ইয়াৰ আৰু ৰহস্য ফাদিল হ'বই, এইটোৱে ক'লোঁ, ঠিক আছে। মানুহ মাৰি কোনেও সাৰি যাব নোৱাৰে। ইয়াৰ তদন্ত, ইয়াৰ সঠিক যোনটো ৰহস্য ওলাব। আৰু মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ, ইয়াৰ তদন্ত কিন্তু কৰিব লাগিব। এই মৃত্যু কিন্তু সাধাৰণ নহয়, জুবিন গাৰ্গৰ মৃত্যুটো কিন্তু সাধাৰণ মৃত্যু নহয়, মই এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকেও হেছটেগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক বুলি আপোনালোকে হেছটেগ লিখক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক টেগ কৰক, এইটোৱে ক'লোঁ। আপোনালোকে টেগ কৰক। মুঠতে জুবিন গাৰ্গৰ যি এই মৃত্যুটো, এইটো সাধাৰণ মৃত্যু নহয়, ইয়াৰ আৰু ৰহস্য আছে। মই এইটো ডাইৰেক্টলি ক'বই বিচাৰিছোঁ, যোনকেইটাই জুবিন গাৰ্গক লৈ গৈছিল, ইহঁতিয়ে প্লেনিং কৰি জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিছে, ইহঁতে জানে। আৰু মই পাই আছোঁ ফেচবুকত দেই, ঠিক আছে। এইটো কোন মহন্ত, এইটো কোন মহন্ত, ঠিক আছে। এইবিলাক কিবা বিহু পতাৰ নামত, কিবা পতাৰ নামত ই ধন সৰলকি কৰি থকা, এইটো মই এটা বেয়াকৈ ক'বলৈ মন গৈছে, ঠিক আছে। তো এইটোৱে ক'ব হৈছে, ঠিক আছে, এইটোক তদন্ত কৰিব লাগে, আচল ৰহস্যটো ওলাবই লাগিব, এইটোৱে ক'লোঁ। আৰু আচলতে মোক কথা মুখৰ পৰা নোলোৱা হৈ গৈছে, মই এইটোৱে ক'লোঁ। চাই লওক, মই আপোনালোকক দেখুৱাই দিছোঁ। আকৌ মোৰ মুখৰ মাত নোলোৱা হৈ গৈছে, মানে বেয়া লাগিছে দেই, একদম। এইটোৱে ক'লোঁ, আজি মই এইটো শুবলৈ নাই, ঠিক আছে, আজি মই একদম নুশুওঁ, এইটোৱে ক'লোঁ। আজি গোটেই ৰাতিটো মই এনেকৈ ঘূৰি ফুৰিম, মই এইটোৱে ক'লোঁ। বহিবলৈ মন গ'লে ইয়াতে বহিম, ঠিক আছে, শুবলৈ মন গ'লে ইয়াতে শুম, এইটোৱে ক'লোঁ।
এইবিলাক ছিষ্টেম নাই। তহঁতি জুবিন দাক নিছিলি হে, আৰু যেনেকৈ নিছিলি তহঁতি তেনেকৈ ঘূৰাই দিবহি লাগিব, এইটো নেমানো কিন্তু দেই। এইবিলাক ছিষ্টেম নচলিব আকৌ। আৰু অসমবাসী ৰাইজ, আপোনালোকে মোৰ লগত একমত নে? একমত নে? যদি একমত, যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু তদন্ত হ'ব লাগিব, আৰু এই তদন্ত আঁৰৰ যোনটো ৰহস্যটো ওলাবই লাগিব। ইহঁতি কেইটাই মাৰিলেগৈ, যোনকেইটাই নিছিল, ঠিক আছে। আৰু এইটো কোন মেনেজাৰটো নে কোন? মেনেজাৰ, ঠিক আছে। মেনেজাৰ কিয় তই মেনেজাৰ হয়নে নহয়? তই মেনেজাৰ হয়, মেনেজাৰ যোনখিনি কাম সেই মেনেজাৰ কামখিনি কৰ। হে, তই মেনেজাৰ, আচলতে তই জুবিন দাক মাল যোগান ধৰা মেনেজাৰ নেকি তই? হে, জুবিন দাক তই মাল যোগান ধৰা মেনেজাৰ নেকি? মই এইটো সুধিছোঁ তোক মই। তই জুবিন দাৰ লগত থাকিব লাগে, তই জুবিন দা কি হৈছে চাব লাগে, ঠিক আছে। আৰু এটা কথা বুজি নাপাওঁ দেই, এই সাগৰৰ তলিত এইবিলাক সাঁতোৰা আৰে বাবা, জুবিন দা কি এনে ফকৰ মানুহ নে কি? হে, ইমান আনছেফটিত মানুহজনক ইমান আনছেফটিত নিছিলে নেকি? এইটো কৈ পিছে ইমান আনছেফটিত নিছিলে নেকি? কোনো ছেফটি টেফটি নাই নেকি? উত্তৰ লাগিব কিন্তু দেই, কথা নহ'লে বেয়া হ'ব। এইটোৱে ক'লোঁ, উত্তৰ লাগিব। আৰু ইয়াৰ তদন্ত হ'বই লাগিব, ইয়াৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'বই লাগিব। আৰু অসমবাসী ৰাইজ, আপোনালোকৰ মতামতবিলাক আগবঢ়াওক। এইটো ক'লোঁ, আপোনালোকৰ মতামতবিলাক আগবঢ়াওক। মই ইয়াতে থাকিম আজি, মই ঘৰ চৰ নাই আজি, এইটোৱে ক'লোঁ। চাই লওক, আপোনালোকক দেখুৱাইছোঁ, চাই লওক। মই ইয়াতে থাকিম, মই ইয়াতে শুই দিম আজি, এইটোৱে ক'লোঁ। আপোনালোকে হয়তো ঠিক আছে ঘৰত আৰামত শুই আছে, কিন্তু মই সেইবিলাক ছিষ্টেম নাই, মই আজি ইয়াতে শুই থাকিম, এইটোৱে ক'লোঁ। আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা হৈ গৈছে, ফেনৰ তলত শুম। হে, হয়তো আপোনালোকে দগজি এতিয়া ভাত পানী খাই আছে, ঠিক আছে। এনেই ফেচবুকত ৰিপ লিখিছে, কিবা লিখিছে, আত্মাৰ সদগতি কামনা কৰিছোঁ বুলি লিখিছে। এইবিলাক লিখিলে সকলো নহ'ব। আপোনালোকে ওলাই আহক, প্ৰতিবাদ হ'ব লাগিব। জুবিন গাৰ্গৰ এই মৃত্যুটো সাধাৰণ মৃত্যু নহয়। প্ৰতিবাদ হ'ব লাগিব। মেইন ৰহস্যটো উদ্ঘাটন হ'বই লাগিব। আৰু যোনকেইজনে এই কামটো কৰিছে নহয়, ইহঁতৰ কঠোৰতকৈ কঠোৰতম শাস্তি হ'বই লাগিব। আৰু যদি আপোনালোকে মোৰ কথাত যদি একমত, আপোনালোকে কমেণ্ট কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক বাৰম্বাৰ মই অনুৰোধ কৰিছোঁ, তদন্ত কৰক। অনুৰোধ কৰিছোঁ, তদন্ত কটকটীয়া হ'ব লাগিব। মুঠপত সম্পূৰ্ণ এইটো ৰহস্যটো উদ্ঘাটন হ'ব লাগিব। এইটো নেমানো, কোনো পধ্যে নেমানো। আপোনালোকে কি মানি ল'ব নেকি? মই সুধিছোঁ আপোনালোকে মানি ল'ব নেকি? মই কিন্তু এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ, এইটো নহ'বই। মই ঘৰত নাথাকোঁ, এইবিলাক ছিষ্টেম নচলে। মই ঘৰত নাথাকোঁ আজি দেই, মই এইটোৱে ক'লোঁ। আৰে বাবা, সৰুৰ পৰা জুবিন দা গীত শুনি ডাঙৰ হৈছোঁ, ঠিক আছে। জুবিন দা গীত যদি মই নুশুনো, মোৰ যেতিয়া বেমাৰ হয় নহয় ন, মই সঁচা কথা কৈছোঁ, যেতিয়া মোৰ বেমাৰ হ'ব সৰুতে, মই জুবিন দা যেতিয়া গীতটো শুনি যাওঁ ন, তেতিয়াহে মোৰ বেমাৰ ভাল হয়। আপোনালোকে বিশ্বাস নকৰিব, আপোনালোকে আহিলে ঘৰত সুধি যাবহি। যেতিয়া মোৰ বেমাৰ হ'ব নহয়, বেমাৰ হ'লে মোৰ জুবিন দা গান এটা শুনিলেহে ভাল লাগে, এইটোৱে ক'লোঁ। আৰু ইয়াৰ তদন্ত হ'ব লাগিব। আৰু এইকেইটাই মেইন জগৰীয়া কিন্তু দেই, যোনকেইটাই লৈ গৈছিল জুবিন দাক। জুবিন দা মানুহজন শাৰীৰিকভাৱে সুস্থ নহয়, দেহাটো অকণমান অসুস্থ, বেমাৰ হৈ থাকে, জানিও ইহঁতি ধনৰ কাৰণে, পইচাৰ কাৰণে, পইচা লাগে তহঁতক। কিমান পইচা লাগে তহঁতক? পইচা লাগে এতিয়া ল আকৌ যা, এতিয়া জুবিন দা আমাৰ মাজত নোহোৱা হৈ গ'ল, এতিয়া ধন ঘৰত। আৰু এইটোৱে ক'লোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, এইটো তদন্ত হ'ব লাগিব, আৰু দোষীক শাস্তি দিবই লাগিব। এনেবা এইটো সাধাৰণ মৃত্যু নহয়, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজ, আপোনালোকে কি কয়? যদি মোৰ কথাত যদি একমত, যদি ভিডিঅ'টো শ্বেয়াৰ কৰক, ইমানে ক'লোঁ। আৰু মই ঘৰত নুশোঁ, ইয়াত থাকিম, মই ঘৰত নুশোঁগৈ। চাই লওক, এইটো পুল হয়, এইফালে পানী আহি আছে, আপোনালোকে চাই লওক, দেখাই দিছোঁ। মই এইবিলাক মিছা কথা নকওঁ হয়, চাই লওক, মই মিছা কথা নকওঁ। এয়া পানী আহি আছে, চাই লওক, এইফালে পথাৰ হয়, এইটো পুল হয়। আজি মই ইয়াতে থাকিম, এইটোৱে ক'লোঁ। আৰু মোৰ কথাত যদি আপোনালোকে একমত, যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, এইটোৱে ক'লোঁ মই।